মনবৰ ঐ অজান্তিমূলকৰ পৰা ইয়াৰ পৰা অজান্তিমূলকলৈ কিমান আৰু অহা যোৱা কৰি থাকিবি এপদকে কঢ়িয়াই আছো এগৰাকী আৰু পৰিয়াল যেনিবা তাত থৈ আহিলোগে বাকী সেই দুগৰাকী আৰু পৰিয়ালকেইটা নিব পাৰিলে আৰু বাচিম আৰু এগৰাকীকে কঢ়িয়াইছে যে মোৰ তিনিগৰাকী নহয় গম পাইছো একেলগে নিলেও হ'ল একেলগে নোৱাৰে নহয় প্ৰথমতে তেওঁলোকক একেলগে ৰাখিছিলো তিনিজনী চুলি এডালো নাইকিয়া হ'ল তাৰপিছত আকৌ সেই ছোৱালীকে বোলো সেই কি হ'ল বোলে একেলগে ৰখাৰ কাৰণে বোলে তাহাঁতৰ চুলি নাইকিয়া তাৰপিছত বেলেগকে ৰাখিলো বেলেগকে ৰখাৰ পিছত আকৌ তেতিয়া আকৌ মোৰ চুলি নাইকিয়া হ'ল এতিয়া নতুনকে গজিছে এইখিনি নতুনকে গজিছে সাৰ পানী দিলো এতিয়া সেই বাকী থকা লাম লাকুটিখিনি নি পেলাই অজান্তিমূলকত থব পাৰিলে আৰু বাচিম আৰু বৰ দুখৰ বিষয় আগৰ দিনত কিন্তু এনেকুৱা নাছিলে অজমহাৰাজৰ দিনত কিন্তু এনেকুৱা নাছিলে এতিয়া ইয়াত সেই 5 বছৰ অনাবৃষ্টি হ'ল নহয় গোটেই শুকাই শেষ ফল মূল একো নাই চব শুকাই শেষ হৈ গ'ল এতিয়া সেই আমাৰ লিখীয়া মানুহবোৰ চব প্ৰজাবোৰ চব সেই অজান্তিমূলকলৈ যাব লগা ইয়াত থাকিলে তুমি বাচি থাকিব নোৱাৰিবা আগতে বৰ ভাল আছিলে এইখন ৰাজ্যতে বাৰু আগতে কমটি ভোগ কৰিলো নাই তোমাৰ ফলে ফুলে মাছে কাছয়ে কমটি ভোগ কৰিলো ভোগ বুলি কোৱাৰ লগে লগে আকৌ মোৰ গৃহৰ বাৰীখনলৈ মনত পৰে বুজিছানে তোমাৰ তেতিয়াই তাহানি দিন তোমাৰ বাৰীখন গৃহৰ সন্মুখৰ বাৰীখন যে গৃহৰ সন্মুখত সেইখিনি সেই কচুৱনী আৰু জামনি গছা আছিলে ক'ত বাৰীখন আছিলে কচুৱনী জামনি খিনি মুখ লাগে বুলি আগত ৰাখি থৈছিলো মানে তাৰ পাছতহে বাৰীখন আৰম্ভ হৈছিলে কি আছিলে বাৰী ফল মূল তোমাক কি কলো কি হ'ল কেনেকুৱা গছ কেনেকুৱা ফল মূলৰ তলত হৈ থাকে ফল মূল সেইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নাখায় ওপৰৰ সেই সতেজ ফল মূলবোৰহে ছিঙি খায় তুমি সেই ফল মূলৰ বাগিচা কথা ক'লত মোৰ মনত পৰিলে নহয় কি মোৰ ফল মূলৰ তোমাৰ বাগিচাখন কমটি দীঘল আছিলে বুলি ভাবিছা নি তেতিয়া বাগিচা চব শুকাই গ'ল এই মূৰৰ পৰা যদি চাই দিয়া নহয় তুমি ইটো মূৰ নেদেখা ইটো মূৰ নাই চাগে আছে আকৌ সেইটো মূৰৰ পৰা যদি এই মূৰলৈ চাই দিয়া নহয় নেদেখা মই গম পালো তুমি এই মূৰৰ পৰা চাই দিলে সিটো মূৰ নেদেখা আৰু সিটো মূৰৰ পৰা চাই দিলে এইটো মূৰ নেদেখা মই গম পাই গলো কি হ'ল তোমাৰ দৃষ্টিশক্তি কমিছে নহয় দূৰত্বটো বেছি যে তোমাৰ তাত কি আছিলে ফল মূলৰ কল কমলা আপেল একেখিনিকে কৈ আছা নেকি এজোপাকে কৈছো যথেষ্ট আছিলে তাৰপিছত সেই ফল মূলবোৰ সৰে যে কল পকি নিজে সৰে আৰু নাৰিকল নিজে সৰে আমি সেইবোৰ নাখাওঁ নাৰিকল চাৰিকল সেইবোৰ গৰুৱে ছাগলীয়ে খাই থাকে কি কলা নাৰিকল গৰু ছাগলীয়ে খায় মই নাৰিকল বুলি ক'লো নি আমাৰ ফালে গৰু ছাগলীয়ে নাৰিকল নাখায় গৰুৱে খোৱা ফল এটা ভৰাই ল'বাচোন দেই তাত মই ভৰাই ল'ম তাৰপিছত তোমাৰ সেই পাচলি মোক নোৱাৰিবা পাচলি মানে ক'ত আছিলে কি ডাঙৰ আছিলে নি বাৰীখন ক'ত আছিলে পাচলি কেনেকুৱা তোমাৰ ৰঙালাও এইডাল আগফালৰ পৰা নে পিছফালৰ পৰা নহয় মোৰ বাৰীত ইমানটোৱে হৈছিলে হাতখন পটকনে গুচি গ'ল পিছত ইমানটো হৈছিলে মোৰ পাচলি বাৰী পাচলি বুলি ক'লেতো তেতিয়া মই পাচলি মানে মোক কমটি ভোগ কৰা নাই দেই তোমাৰ একেজোপা গছতে লাও জিকা কোমোৰা একেজোপা গছতে নহয় গুৰিটোহাত বেলেগ একেজোপা গছতে বগাই গৈছিলে কোমোৰাৰ আকাৰ তোমাৰ এইটো কি হ'ল ইমান ডাঙৰ কোমোৰা নাথাকে নেকি আছা বাওঁ হাতখনে টোপোলাটো ধৰি আছো যে দিবলৈকে পোৱা নাই ইমানটো থাকে এটা কথা দেই গাখীৰ পানী ঘৰত আছিলে নে আমাৰ গাখীৰৰ কথা আগত মোৰ শেষ হোৱা নাই কি হ'ল মোৰ শেষ নাই হোৱা গাখীৰত তুমি পাৰিম বুলি ভাবিছা তাহানি দিনত গাখীৰ আছিলে নি কি আছিলে নি যিজনী কলি গাই
ও গাখীৰ তোমাক কেনেকুৱা দিয়ে বুলি ভাবিছা মানে তোমাৰ ওচৰ চুবুৰীয়ে সুধিলে ক'ব ও কলি গৰু কাহানি যে কলি চুবুৰীয়া চবে কয় বোলে সেই মনমৰ ঘৰ কলি গৰুজনীয়ে বোলে চুবুৰীটো নঙলা জপনা হলখা ভাঙি চব শেষ কৰি দিছে সেই বুলি কয় নহয় নহয় তাই তেনেকুৱা স্বভাৱ এটা আছিলে কিন্তু তোমাৰ গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে গাখীৰ বগাই দিব আকৌ বেলেগ কি দিব কেনেকুৱা ডাঠ বুলি ভাবি কেনেকুৱা ডাঠ মই তোমাক কি ক'লো এই আমাৰ কইয়াটোত যিটো দৈ বনাও সেইজনী গৰু যিটো দৈ বনাও তোমাৰ এনেকুৱা ডাঠ মই তোমাক ক'লো নহয় আঙুলি তুমি ভৰাব নোৱাৰা এনেকে হয়নে আঙুলিটো যদি তুমি জোৰ কৰি ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা তেনেকুৱা মানে তোমালোকৰ আকৌ গাখীৰ খীৰাব লাগে আমাৰ নালাগে আমাৰ নালাগে গৰু জগা আগৰ পৰাই গাখীৰ দিয়ে তেতিয়া দিনত খীৰাব নালাগে নহয় প্ৰজাতিটো কি প্ৰজাতি হে প্ৰজাতিটো হে আমাৰ স্থানীয় প্ৰজাতিয়ে তোমাৰ এইটো মূৰৰ পৰা যদি তুমি গাইকেইজনী গাখীৰ খীৰাই গৈ থাকা নহয় তুমি আচৰিত খাবা শেষৰজনী খীৰাই মানে আকৌ প্ৰথমজনী গাখীৰ খীৰাব ইমানে গৰু পুৱা আৰু কেইজনীমানটো খীৰাব নালাগেই নহয় সন্ধিয়াতে তুমি সেই কইয়াটো উহাৰ তলত থৈ আহিবা পৰি কইয়া উপচয় থাকে তেতিয়া আমি পানী ব্যৱহাৰ নকৰো নকৰা ন গাখীৰে চব ব্যৱহাৰ ধোৱা পখলা গাখীৰ চব গা পাও গাখীৰ গাখীৰে ধোৱা বৰণটো আছে বাৰু আছিলে এতিয়া চব শুকাই গলো আৰু হেৰি নহয় এই গৰু বিধে চাগে দৈ গাখীৰো দিয়া গৰু আছে চাগে আছিলে বেলেগকে দিয়ে গাখীৰ বেলেগে দিয়ে দৈ গাখীৰ বেলেগে দিয়ে চব বেলেগে দিয়া হেৰি নহয় দৈ গাখীৰ দিয়া গৰু কথা শুনা নাই বাৰু আছিলে তাৰপিছত এটা কথা নহয় মই গৰুলে মানিলো বাৰু মাছ মোৰ গৃহত ক'ত আছিলে মাছ কেলে মোৰ গৃহৰ পাছফালে পুখুৰীটো তেতিয়া তোমাৰ গৃহৰ পিছফালে ক'ত পুখুৰী আছিলে সেইটো কুঁৱা এটাহে আছিলে ভেকুলীয়ে খহাই চাগে সেইটো পুখুৰী কৰি পেলালে নহয় কি হ'ল তাৰ তুমি বহলটোলে নেযাবা আৰু ক'লৈ যাবা গভীৰতালে যোৱা কি আছিলে আকৌ আছিলে কি তাত আছে চাগে দনিকণা ভেচেলি খলিহনা মোৱা সেইবোৰ আছিলে নহয় ডাঙৰ মাছো আছিলে মই তোমাক কি ক'লো পুৱাই জালখন লৈ যাওঁহে হেজে পাতি দিওঁ মই তোমাক কি ক'লো 10 খে 20 খে 30 খে 40 খে ৰৈ দিয়া ভাগৰটো মাৰি লোৱাচোন তোমাৰ আকৌ জাল মাৰিব লাগে মোৰ জাল মাৰিব নালাগে নহয় কিমান ভোগ কৰিলো তেতিয়া এতিয়া চব শুকাই শেষ জাল মাৰিব নালাগে জালখন লৈ তুমি পিছফালৰ পুখুৰীটো পাৰলৈ গ'লেই হ'ল ডাঙৰ কেইটা পাৰত আহি পেলাই ঘাঁহ খাই থাকে তোমাৰ পুখুৰী মাছে আহি পেলাই পাৰত ঘাঁহ খাই থাকে ডাঙৰ কেইটা বাছি লৈ আহো এইকেইটা আকৌ পুখুৰীলৈ থৈ আহো ভালকে চাবাচোন এইকেইটা মাছ নে গৰু পোৱালি নহয় তোমাৰ এতিয়া পুখুৰীত এতিয়া ৰৌ মাছ দিয়াবলৈ কি মাছ হ'ব ৰৌ মাছ হ'বলৈ কি মাছ দিয়াব লাগে ৰৌ মাছ হ'বলৈ ৰৌ মাছে দিয়াব মোৰ নালাগে কি মোৰ পুঠি পোৱালি জীয়াই দিয়া ডাঙৰ হৈ ৰৌ মাছ হৈ ৰৌ মাছ ডাঙৰ হৈ এইবোৰ বাহু মাছ হয়গে গৰৈ মাছ শ'ল মাছ শাল মাছ এই গৰৈ পোৱালি জীয়াই দিয়া শ'ল মাছ শাল মাছ সেইবোৰ হয়গে তেনেহ'লে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হয়গে তেনেকুৱাও নহয় বাৰু হেৰি আমি গৈ থাকো নেকি না আৰু এটা কথা নহয় মাছ বুলি ক'লত আকৌ মই সেই পূৰ্বপুৰুষৰ তোমাৰ কথা এটা মনলৈ সেইটো তেতিয়াও হৈছিলে নহয় তেতিয়াও তোমাৰ 3 বছৰমান খৰাং তেতিয়াও হৈছিলে তেতিয়া বলু বোলাটোৰ লগত যে তুমি কেলে আমাৰ পুখুৰীটো শুকাই গৈছিলে নহয় সেই কথাটো কৈছা বলু যে হাকুতি বলু এদিন আকৌ বলু মানুহগৰাকী মাছ খাবলৈ মন গ'ল মই আকৌ তাহাঁতৰ ঘৰলৈ গ'লো দুপৰীয়া বেলাতে বুজিছা নাই তাৰপিছত বোলে সেই দদাইদেউ কথা এটা হ'ল নহয় আমাৰ এজনক বোলে মাছ এটা খাওঁ কৈ আছো মোক ধৰি আনি দিয়া নাই আপত্তিটো মানে তোমাক মোক দিলে মোৰ আকৌ বেয়া লাগিলে দেই বলু মানুহগৰাকীলে মোৰ বেয়া লাগে গ'লে আকৌ চাহ তামোল অকণমান খুৱাই পঠিয়াই তোমাৰ সকলোলৈকে বেয়া লাগে মোৰ অন্তৰখন বহল নহয় কোমলো তাৰপিছত বলু ক'লো বোলো মানুহগৰাকীয়ে মাছ খাবলৈ মন গৈছে তই কি কৰি তাৰপিছত মই গ'লো
মাছ মাৰিবলৈ জালখন লৈ বলুকো লগত লৈ ললো তাৰপিছত গৈ 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 তোমাক কৈছো সেই শিঙৰি জান যে শিঙৰি জান শিঙৰি জান শিঙৰি জান পালো এইপিনে সেই বলু মানুহগৰাকী আকৌ সেইবোৰ জলপান মানে ভীমকল সেইবোৰ দিয়ে পঠিয়াইছে তাৰপিছত তাত মাছ মাৰি আছো নাই ইফালে ভীমকলো খাই শেষ জলপানো খাই শেষ পেটত তোমাৰ কেঁচু কুমটিয়ে মাতিছে কি কৰা যায় তাৰপিছত পানীও কম এতিয়া বিলত তাৰপিছত আৰু এবাৰ মনলৈ আহিলে নহয় কথাটো মাছ পালা নাই শুনা আকৌ কথাটো কোৱাচোন তাৰপিছত মই বোলো এই কথা নহয় মন্ত্ৰটো মাৰি দিয়ে ভাল মন্ত্ৰ কি হয় মাছ ধৰা মন্ত্ৰটো মাছ ধৰা মন্ত্ৰ আছে তুমি গমেই নোপোৱা নাপাওঁ ন মাছ ধৰা মন্ত্ৰ আছে নহয় গম নাপাওঁ নহয় শুনিবা নি শুনিম জালখন এনেকে ললো আৰু লৈ পেলাই ললো নহয় লৈ পেলাই বোলো চিকিৰিকি চাক চাক জিকিৰিকি জাক জাক চিকিৰিকি চাক চাক জিকিৰিকি জাক জাক বীৰ বীৰ বাৰ বাৰ ভচক তাৰপিছত সেই বুলি কৈ পেলাই বিলত জালখন মাৰি দিলো নহয় তাৰপিছত এবাৰ মোক এনেকে টানি লৈ যায় এবাৰ মই টানি এবাৰ মোক এনেকে টানি লৈ যায় এবাৰ মই টানি মাছে এবাৰ শৰীৰত যিমানখিনি শক্তি আছিলে এনেকে টানি পাৰত ঘেৰেককে পেলাই দিছো তোক কৈছো আই এইডাল এবাৰ চাগে তলৰ হাতখন দিব লাগিব নাই নালাগে এবাৰ তলৰ হাতখন দিব নালাগে এইডাল মাছ কাণত লৈ চব চিচৰি আহিছে মই কৈছো নহয় তাৰপিছত কি মাছ সৰু মাছ আছিলে ন আছিলে ইয়াতকে ডাঙৰ ডাঙৰ আছিলে তাৰপিছত আকৌ মাছ দেখি পেলাই আকৌ যেনিবা মই ঘৰলৈ গুচি গলোগে বলু ঘৰলৈ মনত নপৰিলে আৰু তাৰপিছত আৰু মাছটো নি পেলাই চোতালত ঘেকাৰিকে পেলাই দিছোগে নহয় তাৰপিছত পেলাই দি পেলাই আমাৰ সৰুজনীক মাতিছে বোলো হেই আহাচোন আহা কি আনিছো চোৱাহি তাই আহিছে আৰু আহি পেলাই এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাইছে এবাৰ মাছটোলৈ চাইছে এবাৰ মোলৈ চাওঁতে চকু পৰিল নহয় যিটো চেলেকে হাঁহি মাৰি দিলে নহয় তুমি হোৱা হলেতো ঠাইতে বেহুচ হৈ গলাহেঁতেন আমি মাইকী মানুহৰ হাঁহিত বেহুচ নহয় হ'ব লাগিব আমাৰ সৰু গৰাকীয়ে হাঁহিলে তুমি বেহুচ হ'ব আকৌ তেতিয়া বিয়া পতা বেছি দিন নাই হোৱা নহয় সেইগৰাকী মই মন্ত্ৰ মাৰি না কি দেখিবলৈ কেনেকুৱা আছে দেখিবলৈ কেনেকুৱা মানে এতিয়া কি বুলি কম এতিয়া বৰণটো সেই তাৰ আগ্ৰহটো চাচোন আগ্ৰহটো চাচোন চাপি আহিছে ওচৰলৈ গাখীৰত তোমাৰ সেন্দুৰ অকমান দি পেলাই এনেকে দি পেলাই যিটো ৰং ওলাব নহয় একেবাৰে তেনেকুৱা হয় নেকি গাল দুখন তেজে ফুটি যায় ফাটি যায় হৈ থাকে খোজ কাঢ়ি যাওঁতে কেতিয়াবা দুটু পেটু পৰিও যায় তেনেকুৱা কথা তোমাৰ নিচিনা এঙা টুকুৰাটো কেনেকে পালা সেইখন কলোৱে দেখোন মন্ত্ৰ মাৰি না তাইক তোৰে হব সেই কথাষা তাইক নকবি দে কি মন্ত্ৰ মাৰি না মানে কি ছোৱালী পলুৱানৰ মন্ত্ৰ আছে নি এইয়া কিহৰ মন্ত্ৰ নাই কি হ'ল মন্ত্ৰ ভাগ মোকো শিকাই এই খৰাং বতৰ এই খৰাং বতৰটোক মন্ত্ৰ মাৰি মন্ত্ৰ শিকাই দিওঁ মন্ত্ৰ শিকাই পেলাই তই আকৌ মন্ত্ৰ ব্যৱহাৰ কৰি পেলাই সেই গোটা এতিয়া এইজনী থাকোঁতে খুৱাব পিন্ধাব পৰা নাই আকৌ মন্ত্ৰ মাৰি দিলে তই কি খুৱাবি এতিয়া কিমান হ'লগৈ ল'ৰা ছোৱালী তুমি কি জানা মোৰ সংসাৰ কি হ'ল তুমি সংসাৰ কথা মোক কি জানা কথা যে ক'বলৈ আহিছা নাজানো নহয় কেতিয়াবা মোৰ সংসাৰ খবলৈ পাইছা কি হ'ল নো কি হ'ল আই বোপাই ক'লে যে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে সময় হৈছে আমিনো কি আৰু আমাৰতো এই চোৱা চিতাৰ কথা নাই আমি আৰু যি পাওঁ ভগৱানৰ নিৰ্মালি বুলি আমি গ্ৰহণ কৰিব লাগে আমিতো ৰজা মহাৰজা ল'ৰা নহয় মই বৰযাত্ৰী হৈ গলো তথাপিও আইগৰাকী মুখখন মই নেদেখিলো হয়নে আমাৰতো চোৱা চিতাৰ কথা নাই তাৰপিছত মাংগলিক কাৰ্য সম্পূৰ্ণ সকলো হ'ল তাৰপিছতো আইগৰাকী মই মুখখন নেদেখিলো নহয় তাৰপিছত আকৌ আমাৰ এই বিবাহৰ পিছত আকৌ মুখ চোৱা কাৰ্য এটা থাকে যে পিছদিনা খুবা খুবনি চাগে তাৰপৰা সন্ধিয়া বেলিকা কথা আমাৰ সকলো কাৰ্য সম্পূৰ্ণ হ'ল মই আকৌ আইগৰাকীক কোঠালিলৈ গৈছো আৰু দেই সন্ধিয়া বেলিকা মই বোলো আইগৰাকীক মাত এষাৰ দিছো মই বোলো আইগৰাকী আছানে আইগৰাকী ইফালৰ পৰা কৈছে বোলে আছো কিন্তু মই নাই দেখা সেইদিনা চাগে লুকা ভাকু খেলিছিলে নহয় লুকা ভাকু নাই খেলা কি হ'ল আকৌ মাতিছো মই বোলো আইগৰাকী আছানে আছো বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত আকৌ সুধিলো মই আইগৰাকী ক'ত আছা তেতিয়া কৈছে যে তোমাৰ কাষতে আছো মই বোলো হাঁহি এটা মাৰি দিয়াচোন যেতিয়া হাঁহিটো মাৰি দিছে এনেকে দাঁতকেইটা চাই অনুমান কৰিছো আৰু মই
দাঁতকেইটা আন্ধাৰত জিলিকিছে এই দাঁতকেইটা চাই আকৃতিটো মই অনুমান কৰিছোঁ বৰ সুন্দৰ দেই মানে সেইদিনাই মই গম পালোঁ আৰু মোৰ জীৱন এন্ধাৰ হয়নে অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকীৰ বৰণ হয় নি এঙাৰ টুকুৰা চালে আৰু চাব নালাগে আমাৰ যে সেই সিদ্ধ সিজোৱা চৰুটো আছে যে সেইটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিয়া হয় যিটো আকৃতি ল'ব আৰু সেইটোৱে আৰু বৰ সুন্দৰ আকৃতি ল'ব দেই পিছে সেই নহয় পৰিয়াল কি পৰিয়াল থাক বুলিওতো এনেই থাকিব নোৱাৰি সেইটোতো হয় বাৰু নদন বদন দুটা হ'ল দেই নদন ডাঙৰ নে বদন ডাঙৰ নাই সেইটো নদন বদন নহয় আৰু কি ল'ৰা ছোৱালী নদন বদন তাৰমানে একোই এফাল হ'লগে আৰু এই খৰাং বতৰত একোই এফাল নাই মন শুকাবলৈ দিয়া নাই নহয় হয় নি হ'ব তেনেহ'লে গৈ থাকো নি একোই এফাল হ'লগে একোই এফাল একোইটো বুজি পালো এফালটো বুজি নাপালো নহয় মই এফালটো তুমি বুজি পোৱা নাই এফালটো সঁচাকে বুজি পোৱা নাই পোৱাটো আকৌ এফালটো মানে আহো আহো হৈ আছে আৰু খৰাং বতৰত তেনেহ'লে আমি সেই গৈ থাকো নেকি গৈ থাকো বোলে চোৱা সেই আগৰ কথাবোৰ মনত পৰিলে টিঙিচকে উঠে দেই বুজিছা নাই আগৰ সেই অজ মহাৰাজ থাকোতে এইখন ৰাজ্যত কমটি সুখত থাকিলো নে প্ৰতিটো কাৰ্য জেগাতে সমাধান কৰে মাহেকৰ মূৰে মূৰে আহি ৰজাই খবৰ লৈ ৰজাই কি খাইছে কি নাখাইছে কিন্তু এই দখৰত ৰজা হোৱাৰ পৰা আমাৰ খবৰ লৈছে নে তিনিজনী মাইকী মানুহ খবৰ লওঁতে হৈ নাই আমাৰ নিচিনা প্ৰজা কি খবৰ ল'বহি পাপ লাগিছে সেইকাৰণে পাপ লাগিছে এতিয়া খাবলৈ খুটিবলৈও এতিয়ালৈকে সন্তান এটা হোৱা নাই লাহেকে কোৱা শুনিবহি মাৰিলেও মাৰক কাটিলেও কাটক এতিয়া আমি কি শান্তিত আছো পিতৃ পিতামহৰ দিনৰ এই ৰাজ্যখন এৰি যাবলৈ পায় আমি বাৰু কমটি দুখ লাগিছে এই জটপুতৰ ঘাই ৰজা দখৰত মন্ত্ৰীবৰ আপুনি শুনিলে না মন্ত্ৰীবৰ সাধাৰণ প্ৰজাই আজি মোক ধিক্কাৰ দিছে অপদাৰ্থ বুলি চতুৰ্দিশে শুনো মাথো মই ধিক দশৰথ সেয়া মন্ত্ৰীবৰ শুনক মন্ত্ৰীবৰ আকাশে কয় বতাহে কয় প্ৰজাই কয় পশু পক্ষীগণে কয় ধৈৰ্য ধৰক মহাৰাজ ধৈৰ্য ধৰক মন্ত্ৰীবৰ এই সকলোবোৰ আপোনাৰ মনৰ ফল মন্ত্ৰীবৰ মহাৰাজ মোৰ সূৰ্যোদয়ৰ পৰা এই সূৰ্য অস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি দুৰ্বল হৈ পৰিছে গতিকে মহাৰাজ বলক ঘূৰি যাওঁ আমি ৰাজকাৰেঙে বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ বিশ্ৰাম কৰি বিষয় ভোগ কৰি মোৰ প্ৰিয় প্ৰজাগণক ঠেলি দিলো আজি মই মৃত্যুৰ মুখলৈ কিন্তু মন্ত্ৰীবৰ এইবাৰ সতৰ্ক মই আজি এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিব নে নকৰে মোৰ অযোধ্যা ৰাজ্য আৰু যদি হয় প্ৰয়োজন শিৱ সংহাৰণ মূৰ্তি ধাৰণ কৰি প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু আপুনি যাওক মন্ত্ৰীবৰ আপুনি যাওক মোৰ অবৰ্তমানত আপুনি ভালদৰে
পালিব প্ৰজাক যাওক যাওক কিন্তু মহাৰাজ আপুনি যাওক মন্ত্ৰীবৰ দেবেন্দ্ৰ 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 অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা কৈ আছো দশৰথ অমৰাৱতীপুৰে ইন্দ্ৰাণী হচিময় হৰগৰ ৰাণী তলুকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেবেন্দ্ৰ মোৰে স্বামী এই জগতৰ সকলো নাৰীৰে ঈৰ্ষা কাৰণ মই হলো ইন্দ্ৰাণী হচি কিন্তু এটা কথা নবুজো স্বামীৰ ইমান ৰূপৱতী থাকোঁতে হচি কিয় বাৰু স্বামী যাই অপেশ্বৰী কাষ চাপি পুৰুষৰ মন নবুজো এই অবলা নাৰী যাওঁ এবে স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা
ত্রিয়ম্বরাখুর দাদা দৈত্যরে রাজসিংহাসনত অধিষ্ঠিত হওয়া দিন ধরে আজি পর্যন্ত নানাই নানাই না পালো মই মনৰ শান্তি দাদা অদিতি নন্দন হে কপতি ইন্দ্রই কপতি শালনারে বঞ্চিত করিলে আমাকে স্বর্গ সুখৰ পৰা এ ভাই দাদা যুগে 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 করা বঞ্চনারে নলও যদি হে প্রতিশোধি সিহঁতৰ ওপৰতে সিংহাসনতে অধিষ্ঠিত হোৱা কিবা যুক্তি আসে জানো ভাই সব কথা দাদা দত্তর ঔরখে জন্ম আমি দত্ত কুলত ও ভাই এই হে নিজ অধম কলঠপলি চিরকাল বিনাই আমার নাই আপরক দেব এই দেবতা এই দাদা দাদা আই বহুতকে আক্রমণ করি অমরাবতীপুর ধ্বংস করি ইন্দোরে এনে যত এক তানবরে কত কি মান রাতি হুদরে এসপিহা নানা কৃষ্ণমোরে বাহে ঘরে ঘরে বলা বলা দাদা ভাই এটিআই আক্রমণ করো অমরাবতীপুর শান্ত হুয়া ভাই শান্ত হুয়া বিনা প্রস্তুতিরে করু যদি আক্রমণে স্বর্গপুরে আমি বিপর্যয় মিলিব আমার ভাগ্য এই হেতুকে ভাই প্রশিক্ষিত করে রাখা মোর বিশাল দৈত্য সেনাকে ভয়ঙ্কর সমৰৰ বাবে আর ময়ও যাও ভাই শিৱৰ আরাধনার হেতু কঠোর তপস্যারে সন্তুষ্ট করে দেব ভোলানাথক লাভ করিল মই মনোমত আর তার পাশতে সাম্ভাল্য রে ভাই কিবা তোর স্বর্গপুরে রাখে দেবেন্দ্র মহাপ্রলয় মহাপ্রলয়ের ঘোষণা করি অমরাবতীপুরে খেতি প্রথম দেবতা মৈত্রর ভিতরে দানবর বিজয়র রক্ত নিশান পবনরে লহরে 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 উড়িব অমরাবতীপুরে দাদা শিৱই যদি নিদিয়ে মনোমত তেতিয়া তেতিয়া শিৱই যদি নিদিয়ে মনোমত বৰ তেতিয়া কি কৰিবা তেতিয়া এ ভাই তেতিয়া আসে যত শিৱৰ ভক্ত ব্ৰহ্মাণ্ডৰ মাঝে আসে যত বিষ্ণু ভক্ত জগতৰ ভিতরে সকলোকে ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ ইমানত যদি মহাদেৱ নহয় সদয় তেতিয়া কি কৰিবা এতিয়া ব্ৰহ্মা বিষ্ণু শিৱ তিনিওকে ধৰি আনি বলি
কুন্দাতে মই হমে এ ভাই মই হমে ব্রহ্মান্ডরে চক্রত ঈশ্বর 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 উত্তম দাদা উত্তম কিন্তু দাদা হত্যা হতে নলবা তুমি হিংসার জানো আমি ভালো শক্তিতে দুষ্ট হয় অহংকার তুমি হর আরাধনারে বেশ মই যাও ওলা ভাই কালিলই প্রভাততে যাত্রা করিম হর আরাধনার হেতু হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব बोला भाई देवेंद्र देवेंद्र कौन कौन तुम्हें प्रवेश कर स्वर्गपुरे एने उच्चस्वरे भंग करिसा देवतार हान्ते और देवराजर प्रमोद कक्षते प्रवेश करार अनुमति कोने दिले तुम्हार उचित शास्ति पाबा আজি देखपाলৰ হাতত বেশ বেশ কথা অস্ত্র ধরা প্রথমতে তোমাক পরাস্ত করি তার পাছত সন্মুখীন হম মই দেবরাজ ইন্দ্রর পলাবি মূর্খ দেবতা শব্দ ভেদি বান মারি এই মুহূর্ততে মই কৰিম হৰষৈ শব্দ ভেদি বান ও তেতিয়া হেমেন নদীখনত শান্ত হওক
শান্ত হওক ৰাজা দশৰথ। আমি দিকপাল দেবেন্দ্ৰৰ সেৱক। দিকপাল বেশ যোৱা দিকপাল কবাগৈ দেবেন্দ্ৰ ৰৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে। প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ। এক নিমিষতে ছাৰখাৰ কৰি দিব এই অমৰাৱতীপুৰ। অৱশ্যে অৱশ্যে দেবেন্দ্ৰক জনাম আপোনাৰ আগমনৰ বাতৰি। আপুনি খন্তেক অপেক্ষা কৰক সৌ দেৱতাৰ অতিথিশালাত। অপেক্ষা কৰিম মই, কিন্তু ক্ষণিকৰ বাবে। কবাগৈ দেবেন্দ্ৰ ধৈৰ্যশ্ৰুতি নঘটাই যেন এই ৰজা দশৰথৰ। যাওঁ সেই দেবেন্দ্ৰক জনাওঁ ৰাজা দশৰথৰ আগমনৰ বাতৰি। নহ'লে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্যয় ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ দেৱৰাজ রাজকার্যর নৈমিত্তিক ব্যস্ততার হেতু অবহন্ন দেবরাজ আছে উপভোগ করে অপেশ্বরীর মনোরম নৃত্যকীর্তি প্রাণ সজীবতানবর ভাগৰুৱা মনতে। কিন্তু এয়া কি? দিকপাল প্ৰণাম দেৱৰাজ। এইবোৰ কি হৈছে দিকপাল? দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহ্ন বেলা আহি হ'ল উপস্থিত আৰু অদ্যাপি মোৰ প্ৰমোদ কক্ষতে গন্ধৰ্বগণৰ সতে অপেশ্বৰীগণৰ নাই দেখা দেখি। তুমি হেন দিকপাল থাকোঁতে সিহঁতৰ ইমান সাহ হ'ল কেনেকৈ দেৱৰাজক উপেক্ষিলে অপেশ্বৰী কৰে? দেৱৰাজ তেওঁলোকৰ নাই অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যা নিপঠা। বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালাত। আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। দেৱৰাজ প্ৰমোদৰ সময়তে কাকো নকৰে সাক্ষাতেই দেৱ পুৰন্দৰে আৰু নিখিনো মই দশৰথ নামধাৰী কোনো মৈত্ৰৰ নিপতিকে পৰাক্ৰমী সূৰ্যবংশী দশৰথ মৈত্ৰৰ নিপতি প্ৰধান। জানে তেওঁ সপ্তভেদীবান। কি ক'লা দিকপাল? জানে তেওঁ সপ্তভেদীবান। সপ্তভেদীবান। এতিয়া মোৰ পৰিছে মনতে অজৰ পুত্ৰ অযোধ্যা নিপতি মহাপৰাক্ৰমী সেই ৰাজা দশৰথে। তাকেনো তুমি ইমান পৰা স্পষ্টভাৱে নকলা কিয় দিকপাল? বোলা দিকপাল এতিক্ষণে যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু। বলক দেৱৰাজ। গ্ৰহণ কৰি দেৱতাৰ আতিথ্য অহা নাই দশৰথ। এই স্বৰ্গত সুখ ভোগৰ বাবে মোক লাগে মোৰ ৰাজ্যৰ সমস্যাৰ সমাধান। মহান ইক্ষাকুকুলৰ নিপতি ৰজা দশৰথ দেৱৰাজে আপোনাকে জনাইছে কৰবাত। প্ৰতি নমস্কাৰ দেৱৰাজে কৰিব গ্ৰহণ। বাৰু কওকচোন হে মৈত্ৰৰ নিপতি প্ৰধান, কিবা দৰে দেৱেন্দ্ৰই আপোনাকে কৰিব সাহায্য? সাহায্য? হয় ৰাজন। দেৱৰাজ দেৱতাৰ সাহায্য মোৰ নাই প্ৰয়োজন।
মাত্ৰ আপুনি মোক কওক কিবা হেতু আপোনাৰ অধীনস্থ মেঘগণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্যত। শুনক দেৱৰাজ, আজি জলৰ অভাৱত, আজি অন্নৰ অভাৱত মোৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে ভুঞ্জিছে নিকাৰ, দেশান্তৰ হবলৈ কৰিছে আৰম্ভ। শুনক, কেৱল সিমানেই নহয়, আনহে নালাগে বনৰ পশু পক্ষীয়েও ধিক্কাৰ বচনেৰে ত্যাগ কৰিছে অযোধ্যা চিৰদিনলৈ। শুনক শুনক দেৱৰাজ, শুনক, নকৰে যদিহে আপুনি ইয়াৰ যোগ্য প্ৰতিকাৰ, তেনেহলে জানিব অমংগল সন্নিকট আজি এই অমৰাৱতীপুৰৰ। যথাৰ্থতে ক্ৰোধে স্বাভাৱিক আপোনাৰ, কিন্তু হে মৰ্ত্যৰ নিপতি প্ৰধান, এই ক্ষেত্ৰত দেৱেন্দ্ৰই বিনয়েৰে নিজৰ অক্ষমতা কৰিছে। দেৱেন্দ্ৰ ৰাজন, ৰোহিণী নক্ষত্ৰতে গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টি হেতু বৃষ্টিপাত কৰা নাই মেঘগণে আপোনাৰ ৰাজ্যতে। সেয়ে হেতু ৰাজন, আপুনি গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক শনিৰ পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা। অনুৰোধ শুনক দেৱৰাজ, অনুৰোধ নকৰে কদাপিতো ৰাজা দশৰথে, গ্ৰহপতি বুলি মই নকৰো পূজন। দবাহুত আছে মোৰ অপাৰ শক্তি, পৰাজিব পাৰো শনি দেৱতাক মই সন্মুখ ৰণত। বাৰু এবে আমি মাগিছো বিদায়। এই মুহূৰ্ততে সাক্ষাৎ কৰোগৈ মই গ্ৰহপতি শনিক। যাওক ৰাজন। অহংকাৰী অদ্ভুত ৰাজন, শনিয়ে জনাব তোক যোগ্য বোলা দেখপাল দেৱৰাজ, অপেশ্বৰীৰ নৃত্য গীত আমি কৰোগৈ উপভোগ। দেৱৰাজ, দেখপাল খুৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল অপেশ্বৰীৰ নৃত্য গীতত? দেখপাল দেৱৰাজ, যথাৰ্থতে প্ৰকাশিলা তুমি মোৰ মনৰ ভাৱনা। বাৰু বোলা দেখপাল, সুমধুৰ সুৰাৰো তুমি কৰিবা ব্যৱস্থা। বলো দেৱৰাজ। গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টি তাতেই মাৰি মৰক অকাল দুৰ্ভিক্ষ শুনা যায় প্ৰজাৰাজী
কাতৰ আত্ৰনাদ এইবাৰ পূৰ্ণ দৃষ্টি মোৰ লোহিনী নক্ষত্ৰ আৰু সেয়ে বৃষ্টিপাত হোৱা নাই আজি অযোধ্যা ৰাজ্যত কাৰণ অযোধ্যাৰ নিপতি ৰাজা দশৰথ কেতিয়াও কৰা নাই এই শনিক পূজন নাজানি দশৰথে গ্ৰহপতি শনিৰ প্ৰভাৱৰ কথা অহংকাৰত উদ্ধত হৈ মত্ত হৈ আছে আজি বিষয়ৰ ভোগ বিলাসত শুন হেৰো সত্যাভিমানী মদমত্ত ৰাজা দশৰথ যিদিনালৈকে তই এই গ্ৰহপতি শনিৰ নপখিবি হৰ সেইদিন পৰ্যন্ত বৃষ্টিপাত নহব তোৰ অযোধ্যা ৰাজ্যত তোক আৰু তোৰ প্ৰজাগণক মই আৰু সান্তনা ভগৱান তেহে তই এই শনিক কৰিবি পূজন বুজি পাবি ভালদৰে মৰ্ত্যৰ মানৱ গ্ৰহপতি শনিৰ মহাত্মা কাৰণ যতেই দৃষ্টি মোৰ ততেই প্ৰলয় 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 শনি দেৱতা শনি দেৱতা কোনে মোক শ্ৰদ্ধাপূৰ্বক কৰিছে সম্বোধন শ্ৰদ্ধা সঁচাকৈয়ে শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন অজৰ পুত্ৰ দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শতকৃতাঞ্জলি ৰাজা দশৰথ অযোধ্যাৰ নিপতি পিছে কোৱা কিয় আহিলা এই গ্ৰহপতি শনিৰ পাখে আত্মপৰিচয় দিবলৈ আত্মপৰিচয় দিবলৈ অজৰ পুত্ৰ অযোধ্যা নিপতি ৰাজা দশৰথ আজি আকৌ আত্মপৰিচয়ৰ কিবা প্ৰয়োজন আছে প্ৰয়োজন আছে গ্ৰহপতি অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অজৰ পুত্ৰ দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা প্ৰদৰ্শন নহয় দেৱতা প্ৰদৰ্শন নহয় প্ৰমাণ দিবলৈ আহিছো মাত্ৰ তুমি মোক কোৱা रोहिणी नक्षत्ৰৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া ব্যাহত হ'ব এই গ্ৰহপতি শনিৰ নিজ ইচ্ছাধীন গ্ৰহপতি আৰু এক সামান্য মানৱৰ ভীতি প্ৰদৰ্শনত গ্ৰহপতি শনি নিজ লক্ষ্যৰ পৰা কেতিয়াও নহয় বিচলিত যোৱা ৰাজা যোৱা গ্ৰহপতি শনিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা যাৰ পূৰ্ণ দৃষ্টিত স্বয়ং শিৱ পুত্ৰ গণেশৰ হৈছিল মুণ্ডপাত তেনেস্থলত মৰ্ত্যৰ মানৱ হৈ বীৰত্বৰ পৰাকাষ্ঠা নকৰা প্ৰদৰ্শন যদ্যপি নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমিধান প্ৰত্যাৱৰ্তন অসম্ভৱ তেন্তে অহংকাৰী উদ্ধত ৰাজন গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিত্বই জ্বলি পুৰি ভস্ম হৈ যা চলি যায় পুৰি যায় সমগ্ৰ শৰীৰ ৰক্ষা কৰা ৰক্ষা কৰা সাৱধান গ্ৰহপতি গৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰে কৰিব উঠা ৰাজা দশৰথ
হনির পূর্ণ দৃষ্টিময় করিল গ্রহণ উঠা উঠা রাজা দখরত জাগা জাগা রাজা দখরত জাগা 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 সাবধান সাবধান গ্রহপতি এইবার নাপাবা নিস্তার দশরথৰ হাতে শান্ত হোৱা ৰাজা দশৰথ গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা যাৰ পূৰ্ণ দৃষ্টি তলুক্য উঠে ত্ৰাসৰ কপনি যাৰ এটি কটাক্ষ জগতত সৃষ্টি হৈ প্ৰলয় দুৰ্গ সেয়েহে গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখী প্ৰশংসিছো মই বীৰত্বক তোমাৰ শুনা ৰাজন আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি আদিত্যৰ পুত্ৰ আৰু তুমিও নিপতিবীৰ সেই আদিত্য কুলৰ নিশ্চয় তুমি মোৰ পৰম আত্মীয় বাৰু কোৱা ৰাজা দশৰথ যি লাগে ল'ব পাৰা তুমি মনোমত বৰ হে গ্ৰহপতি অন্য বৰৰ মোৰ নাই প্ৰয়োজন মাত্ৰ আপুনি ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্যত এয়াই হ'ব মোৰ বাবে মনোমত বৰ সেয়ে হ'ব ৰাজন এই মুহূৰ্ততে ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মোৰ কৰিছো ব্যাহত চোৱা ৰাজা দশৰথ আজিৰ পৰা মুখলধাৰে বৃষ্টিপাত হ'ব তোমাৰ অযোধ্যা ৰাজ্য আৰু ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ভাল গ্ৰহপতি হে দেৱ পক্ষী ৰূপে ত্ৰাণ কৰ্তা আমাৰ দয়া কৰি ৰাখিলা তুমি আমাৰ জীৱন দিয়া পক্ষীৰাজ দিয়া তোমাৰ সত্য পৰিচয় হে সূৰ্যবংশী বহমদী ৰাজা দশৰথ নাম মোৰ জটায়ু গৰুৰ নন্দন জ্যেষ্ঠ ভাই সম্পাতি প্ৰখীৰ ৰজা বিষ্ণু চিন্তি পালি আছে প্ৰকীকুলৰ সকলোতে প্ৰজা জটায়ু 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 তাৰ মানে তুমি এই জটায়ু বিনতাৰ নাতি পিতৃয়ে তোমাৰ প্ৰভু বিষ্ণুৰ বাহন ৰূপে ৰাখিছে সুখ্যাতি হে মোৰ ত্ৰাণ কৰ্তা বিপদৰ বন্ধু আহা আজি সন্তে বন্ধুত্বৰ দোলেৰে দুয়োকে বান্ধো চিৰদিনলৈ অতিশয় আনন্দৰ কথা আহা আহা আমি দুয়ো কৰো আলিঙ্গ আহা আহা বন্ধু বলা বলা বন্ধু এতিয়া দুয়োৱে আমি কৰোগৈ বিশ্ৰাম